আছেনে? ওকে, মোৰ মাতটো ঠিকেই গৈ আছে? থেংক ইউ ছ' মাচ। যিহেতু আমি কথা দিছিলো যে আজি 10 মিনিট যোৱাৰ পিছত আমি ছেশ্যনটো ষ্টাৰ্ট কৰিম। দুপৰ 8:10 হ'ল আৰু মই সকলো লিডাৰক আজিৰ যিটো ছেশ্যন হ'বলৈ গৈ আছে ৱেলকাম জনাইছো। আৰু আজি ছেশ্যনত বিশেষকৈ যিসকল নতুন উপস্থিত আছে তেওঁলোকে চাগে নিশ্চয় আচৰিত হৈছে যে এই ৰাতিখন 8টা বজাত কিয় গুড মৰ্ণিং দিবলগীয়া হ'ল, নহয়নে? তাৰো আচলতে এটা বিশেষ ৰহস্য আছে। তো ৰহস্য তেনেকুৱা, আমি যেতিয়া গুড মৰ্ণিং বুলি কওঁ, আমি গুড মৰ্ণিং কেতিয়া কওঁ? যেতিয়া আমাৰ দিনটো আৰম্ভ হয়, হয়নে? আমাৰ দিনটো যাতে ভালে যাওক আমি সেইটো মানুহক কওঁ যে গুড মৰ্ণিং, তাৰমানে আপোনাৰ দিনটো ভালে যাওক। ৰাতিপুৱা ভাল হৈছে যেতিয়া আপোনাৰ বাকী দিনটো ভালে যাওক। তো আমি ভেষ্টিজ ব্যৱস্থাত বা ডাইৰেক্ট চেলিং ব্যৱস্থাত আমি যেতিয়াই যিজন আমাৰ এজন নেটৱৰ্কাৰ বা এজন ডাইৰেক্ট চেলিঙাৰক লগ পাওঁ, আমি ডাইৰেক্ট কি কৰোঁ? গুড মৰ্ণিং কওঁ প্ৰথমে, যাতে আপোনাৰ অকল দিনটোনো কিয় ভাল হ'ব লাগে, আপোনাৰ ৰাতিপুৱাটো ভাল হওক, দুপৰীয়াটো ভাল হওক, আপোনাৰ গধূলিটো ভাল হওক, নহয়নে? আমি মানে সকলো সময়ত আমি ভাল হৈ থকাটো বিচাৰো। আৰু গুড মৰ্ণিং কোৱাৰ লগে লগে কি হয়? বডিত এটা এনাৰ্জি ক্ৰিয়েট হয়, যাৰ কাৰণে আমি এই ৰাতি 8 বজাতো গুড মৰ্ণিং কৈছো। সংক্ষেপে মই আপোনালোকক কৈছো, আৰু বহুত অৰ্থ আছে গুড মৰ্ণিং কোৱাৰ আঁৰত, সেইখিনিও আমি পৰৱৰ্তী পৰ্যায়ত পাতিম। বাকী মই সকলোকে পুনৰবাৰ ৱেলকাম জনাইছো। নমস্কাৰ, মোৰ নাম মণিকুন্তল বৰা। এই ব্যৱস্থাত বৰ্তমান মই ষ্টাৰ ডাইৰেক্টৰ লেভেলত আছো। আৰু আজি বিশেষকৈ আপোনালোকে চাগে গম পাইছে যে আমি আজি কিহৰ ওপৰত পাতিবলৈ গৈ আছো। আপোনালোকে নিশ্চয় পোষ্টাৰখন দেখিছে, আৰু মই ভাবো আপোনালোকে পোষ্টাৰখন দেখাৰ পিছত বা আপোনালোকক যিজন ব্যক্তিয়ে আমন্ত্ৰণ জনাইছে ছেশ্যনটোলৈ, তেওঁ নিশ্চয় কৈছে যে আজি কিহৰ ওপৰত আলোচনা হ'ব। তো মই ভাবো বৰ্তমান যিমান কেইজন ব্যক্তি উপস্থিত আছে, প্ৰায় 20 জন ব্যক্তি উপস্থিত আছে, নিশ্চয় আপোনালোকে এই ব্যৱস্থাটোৰ দ্বাৰা আপোনালোকে সফল হ'ব বিচাৰিছে। অন্যথা কিন্তু আপোনালোকে এই ছেশ্যনটো আজি এটেণ্ড নকৰিলে হয়, কাৰণ আপোনালোকে গম পাইছে আজি প্ৰডাক্টৰ ওপৰত আমি কথা নাপাতো। আজি আমি কিহৰ ওপৰত পাতিম? 7 বেচিক অফ ছাকচেছ, মানে আমাৰ ব্যৱস্থাটো সফল হ'বৰ বাবে আমি 7টা খোজ বা 7টা ষ্টেপ, যি 7টাৰ ওপৰত আজি আমি অকণমান থুলমূলকে, কাৰণ যিহেতু আপুনি যদি এই 7টা ষ্টেপৰ ওপৰত পাতিবলৈ যায়, এটা ষ্টেপৰ ওপৰত কথা পাতিলে মোটামুটি এটাতকৈ বেছি দিন লাগি যাব পাৰে, ইমান পাতিবলগীয়া কথা থাকে। তো আজি আমি ইমানখিনি ডিটেইলছত নাযাওঁ, কিন্তু যিমানখিনি ব্যক্তি আজি নতুন ছেশ্যনটোত উপস্থিত হৈছে, তো তেওঁলোকে যাতে এটা আইডিয়া কৰিব পাৰে, বা তেওঁলোকে এটা যাতে আপোনালোকে গম পায় যে ইয়েছ, যে এইকেইটাই কাম। আৰু সেইকেইটা লাহে 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 আমি কি কৰিম? ডিটেইলত জানিম, তাৰ ওপৰত ট্ৰেইনিং হ'ব। মোৰ যিসকল গেট মেণ্টৰ আছে তেওঁলোকে আমাক আৰু ডিটেইলছত এইখিনিৰ ওপৰত কথা পাতিব। মই মাত্ৰ থুলমূলকে এই যাক 7 বেচিক বুলি কোৱা হয়, মানে প্ৰাথমিক 7টা খোজ, সেই 7টা খোজৰ ওপৰত কথা পাতিম। চাওক, শুনিবলৈ প্ৰাথমিক বা বেচিক, কিন্তু এই যি 7টা খোজ, এই 7টা খোজ একেবাৰে আপুনি 5%ৰ পৰা একেবাৰে UCD DUCD লৈকে এই 7টা কামৰ বাহিৰে কিন্তু ইয়াত বেলেগ গত্যন্তৰ নাই। আপোনালোকে যদি সঁচাকৈ এই ব্যৱস্থাটো ছাকচেছ হ'ব বিচাৰিছে, তেন্তে কাম মাত্ৰ এই 7টাই। এই 7টা কামৰ বাহিৰে যদি আপুনি বেলেগ কিবা কৰিবলৈ যায়, তেন্তে কিন্তু আপুনি এই ব্যৱস্থাটোত বিফল হ'ব পাৰে। তো আমি আজি সেই 7টা কথা পাতিম। মই স্ক্ৰীনত শ্বেয়াৰ কৰিছো। আপোনাৰ স্ক্ৰীনত ওলাইছেনে সম্পূৰ্ণ ছবিখন? মোক কোনোবা এজনে জনাই দিলে ভাল পাম। অ'কে, থেংক ইউ। হয়, অ'কে, থেংক ইউ ছ' মাছ ছাৰ। হয়, আমি কৈ আছিলো যে 7 বেচিক অফ ছাকচেছ। আপোনালোকে নিশ্চয় আপোনালোকৰ স্ক্ৰীনত দেখিছে, ইয়াতে 7টা ষ্টেপ বা 7টা লাইন লিখা আছে। তো আজি আমি এই 7টা লাইনৰ ওপৰত থুলমূলকে, মই আগতেও কৈছো যে আমি বহুত ডিটেইলছত পাতিবলৈ নাযাওঁ, কাৰণ এটা আপুনি ষ্টেপৰ ওপৰত পাতিবলৈ গ'লে মোটামুটি এটা দিন বহুত কম হৈ যায়, এনেকুৱাও হয়। তো আমি আজি ওপৰে আমি জাষ্ট আলোচনা কৰিম যে আমি এই কামটো কেনেকৈ ষ্টাৰ্ট কৰিব পাৰো। কাৰণ বহুত আমাৰ আজি বৰ্তমান ছেশ্যনটোত নতুন ব্যক্তি উপস্থিত আছে, তেওঁলোকেও ভাবিছে যে হয়, এই ব্যৱস্থাটোত যেতিয়া ইমান পটেঞ্চিয়েল আছে বা ইমান যেতিয়া এটা ডাঙৰ সুন্দৰ
ভৱিষ্যত আছে। তো আমিনো কামটো কেনেকে ষ্টাৰ্ট কৰোঁ? তো আপোনালোকসকলৰ কাৰণে আজিৰ এই ছেশ্যনটো বিশেষ হ'ব, স্পেচিয়েল এটা ছেশ্যন হ'ব। কাৰণ আজি আপোনালোকে গম পাব যে আমাৰ যে এই ব্যৱস্থাটোত আমি আহিছো, আমাৰ ব্যৱস্থাটোতনো কাম কি? কাৰণ নিশ্চয় আপোনালোকে জানে যে প্ৰত্যেকটো কামৰ বা প্ৰত্যেকটো প্ৰফেশ্যনত তেওঁলোকৰ কামবোৰ ভাগ কৰি থোৱা থাকে। যেনেকে এজন উকিল, আজি আমি গম পাওঁ উকিলৰ কাম কি, বিভিন্ন ধৰণৰ কেছ খেলা, আপোনাৰ কোৰ্ট কাছাৰীত তেওঁৰ কাম থাকে। বা এজন ইঞ্জিনিয়াৰ, তেওঁৰ কাম কি আজি সম্পূৰ্ণ নিৰ্দিষ্ট কৰি থোৱা থাকে, নহয় জানো? বা আজি এজন আপোনাৰ কাঠ মিস্ত্ৰী হওক, পকা মিস্ত্ৰী হওক, প্ৰত্যেকজন ব্যক্তিৰে কি হয় নিৰ্দিষ্ট কাম নিৰ্ধাৰিত হৈ থাকে, তেওঁলোকে কি কৰিব। আৰু আমাৰ এই ব্যৱস্থাটোতো ঠিক তেনেকে কিছুমান কাম নিৰ্ধাৰিত কৰি থোৱা আছে। আমি যদি সঁচাকৈ এই ব্যৱস্থাটোত সফল হ'ব বিচাৰিছো, তেন্তে কাম মাত্ৰ এই 7টাই। তাতকে যদি আকৌ আমি নিজৰ ব্ৰেইন লগাবলৈ যাওঁ, তেন্তে কিন্তু আমি মুঠেও এই ব্যৱস্থাটোত আমি সফল হ'ব নোৱাৰো। কাৰণ আমি দেখো বহুত মানুহে তেওঁলোকৰ নিজৰ পৰা কিছুমান আইডিয়া, তেওঁলোকে নিজৰ ব্ৰেইন লগাই পেলাই ব্যৱস্থাটো সফল হ'ব বিচাৰে, শ্বৰ্টকাট বিচাৰে। মই প্ৰথমতেই কৈছো, যিসকল নতুন ব্যক্তি আজি ছেশ্যনটোত উপস্থিত আছে, আপোনালোকে শ্বৰ্টকাট বিচৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যদি 7টা কাম ভালকে যদি আপোনালোকে হৃদয়ংগম কৰি ল'ব পাৰে, ইয়াৰ ওপৰত যদি ভালকে আপোনালোকে ট্ৰেইনিং লৈ ল'ব পাৰে, ভালকে যদি ইয়াৰ ওপৰত আপোনালোকে শিকে, তেতিয়া আপোনালোকক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। ঠিক আছে? আৰু চাওক, প্ৰত্যেকটো কামতে এটা চিষ্টেম থাকে। যদি চিষ্টেম নাথাকে তেন্তে কিন্তু আপোনাৰ কামটো ভাল নহ'ব। যেনেকে উদাহৰণস্বৰূপে আপুনি নিজৰ ক্ষেত্ৰত চাব পাৰে বা মই মোৰ ক্ষেত্ৰত চাব পাৰো। মই যেতিয়া ৰাতিপুৱা গা ধুই আহোঁ, মই প্ৰথমতে কি কৰোঁ, গা ধুই আহি গা মুচিম, তাৰপিছত কি কৰিম, যিখিনি আণ্ডাৰ গাৰ্মেণ্টছ থাকে সেইখিনি পিন্ধিম, তাৰ ওপৰত চাৰ্ট কোট কিবা কিবি। কিন্তু এই কামটো যদি মই উল্টা কৰিবলৈ হয়, মই যদি প্ৰথম চাৰ্ট পিন্ধো, তাৰ ওপৰত যদি মই গেঞ্জি পিন্ধো, এইটো চিষ্টেম হ'বনে? দেখিবলৈ কেনেকুৱা লাগিব বাৰু? ঠিক তেনেকুৱাই হয় আমাৰ এই ব্যৱস্থাটো। দেখো বহুত ব্যক্তি আহে, তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ আশা যে মই এই ব্যৱস্থাটোত সফল হ'ব লাগে, মই ছাকচেছ বিচাৰো, মোৰ কিছুমান সপোন আছে, সপোন পূৰাব বিচাৰো। কিন্তু তেওঁলোকে বস্তুটো উল্টা পুল্টা কৰি পেলাই এই যিকেইটা লিখা ষ্টেপ দেখিছে, আপোনালোকে স্ক্ৰীনত দেখিছে, এই বস্তুকেইটা তেওঁলোকে বহু ক্ষেত্ৰত বহু সময়ত তেওঁলোকে কি হয় উল্টা কৰিবলৈ যায়। আৰু যাৰ কাৰণে কি হয়, তেওঁলোকৰ যিখিনি আশা, তেওঁলোকৰ যিখিনি সপোন থাকে, এই ব্যৱস্থাটোৰ দ্বাৰা তেওঁলোকে কি হয় ফুলফিল কৰিব নোৱাৰে। তাৰ এটাই কাৰণ হৈছে তেওঁলোকে চিষ্টেমেটিককে কামখিনি কৰা নাই। গম পাইছেনে? যদি আপুনি চিষ্টেমেটিককে কামখিনি কৰে, তেন্তে মই আকৌ এবাৰ কৈছো, আপোনাক কিন্তু সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। ঠিক আছে? তো আজি আমি প্ৰথম আমাৰ 7 বেচিক বা 7টা খোজৰ আমি প্ৰথম খোজটো আমি পাতিবলৈ গৈ আছো। ইয়াত আপোনালোকে দেখিব 1 নম্বৰত আছে 100% ইউজ দ্য প্ৰডাক্ট। চাওক, ইয়াত 100% বুলি এটা লিখা আছে, দেখিছানে? এটা শব্দ, এইটোতে গোটেই ৰহস্যটো লুকাই আছে। এতিয়া বহুতে ভাবে 100% ইউজ দ্য প্ৰডাক্ট মানে কি, আমি গোটেই প্ৰথমতে ভেষ্টিজৰ বস্তুবোৰ কিনি ল'ব লাগিব নেকি? মই কৈছো মুঠেও তেনেকুৱা নহয়। আপুনি একেবাৰতে গোটেই ভেষ্টিজত থকা যিমান বস্তু আছে সব আপুনি কিনি ল'ব নালাগে। গম পাইছেনে? কিন্তু আপুনি অন্তত আপোনাৰ মোৰ ডেইলি প্ৰয়োজন হয় যিখিনি আমাৰ নিত্য প্ৰয়োজনীয় যিখিনি বস্তু, আপুনি মই যিখিনি বস্তু অবিহনে আপোনাৰ ঘৰখন চলা ফিৰা কৰিব নোৱাৰো, মানে চলাব নোৱাৰো, সেই বস্তুখিনি অন্তত আপুনি মানে এজন আপুনি লয়েল কনজিউমাৰ হ'ব লাগিব। মই যদি ছুটিকে কওঁ, লয়েল মানে আপুনি নিজক ফাঁকি দিব নালাগে। দেখো বহুত ব্যক্তিয়ে, বা ময়ো যেতিয়া প্ৰথম 7 বেচিকৰ ওপৰত মোৰ জ্ঞান নাছিলে, ময়ো কৰিছিলো, ময়ো বেলেগ নহয় তাৰ পৰা। মোৰ ঘৰত ধৰি লওক তেতিয়া ভিমবাৰ ইউজ কৰা আছিলে কাপোৰ কাঁহী বাতি ধুবৰ কাৰণে, বা মোৰ চাৰ্ফ এক্সেল ব্যৱহাৰ কৰা হৈছিলো প্ৰথম অৱস্থাত, কাৰণ ময়ো ইয়াৰ ওপৰত ইমান জনা নাছিলো। কিন্তু যেতিয়া মই গম পালো যে 100% ইউজ দ্য প্ৰডাক্টৰ অৰ্থটো কি, তাৰ মানে মোৰ ঘৰখনত প্ৰয়োজন হোৱা 100% প্ৰডাক্ট অন্তত যিখিনি ভেষ্টিজত আছে, আজি ভেষ্টিজ ব্যৱস্থাটোত দাইল চেনি আলু নাই, এইখিনি বাদ দি যিখিনি অন্তত আপুনি ভেষ্টিজ ব্যৱস্থাত পাইছে, সেইখিনি প্ৰথম কথা আপুনি কোনেও মানে কাকো ফাঁকি নিদিয়ে। কাৰণ ফাঁকি কাক দিব, নিজকেতো দিব লাগিব। হয়, আপোনাৰ আপলাইনে বা আপোনাৰ মেণ্টৰে আপোনাৰ ঘৰত গৈ নাচায়গে আপুনি কি বাথৰুমত ইউজ কৰিছে, বা কি আপুনি কাঁহী বাতি ধুবলৈ ইউজ কৰিছে, কি আপুনি তেল ব্যৱহাৰ কৰিছে, কোনেও আপোনাক নাচায়গে। কিন্তু আপুনি লয়েল নিজৰ ক্ষেত্ৰত হ'ব লাগিব। আপুনি প্ৰথম কথা নিজক ফাঁকি দিব নালাগিব। গম পাইছেনে? তাকে কোৱা হৈছে 100% ইউজ দ্য প্ৰডাক্ট। বহুত মানুহে কয় মইতো প্ৰডাক্ট ইউজ কৰিলো, এতিয়া মই তাৰমানে কামটো আৰম্ভ কৰিব পাৰো নেকি? হয়, নিশ্চয় পাৰে, কিন্তু আপুনি এই 100%টো হৈছে নাই, এইটো আপুনি এবাৰ নিজক সুধিব লাগিব। ঠিক আছে?
কাৰণ আপুনি যদি প্ৰথম বেচিকটো প্ৰথম খোজটো যদি আপুনি ভুলকে পেলাই, আপুনি যদি প্ৰথম চিৰিটোত বহি নিদিয়াকে আপুনি যদি 2 নম্বৰ চিৰিটোত বহি দিবলৈ যায়, সাপোজ আপোনালোকে দেখিছে 2 নম্বৰত লিখা আছে শ্বেয়াৰ দা প্ৰডাক্ট। তো আপুনি যদি ভাবে যে মই প্ৰথমতে শ্বেয়াৰ কৰো, যেতিয়া লাহে লাহে ভেষ্টিজৰ পৰা মোলৈ পইচা আহিব তেতিয়া মই ভেষ্টিজৰ প্ৰডাক্ট ব্যৱহাৰ কৰিম, তেন্তে কিন্তু মই প্ৰথমতেই কওঁ মুঠেও এইটো আপোনাৰ কাৰণে বৰ সুবিধাজনক নহব। কাৰণ চাওক এই 7 ষ্টেপ যিকেইজন ব্যক্তি বনাইছে তেওঁলোকে বহুত ভুল ভ্ৰান্তি কৰি পেলাই যেতিয়া আজিৰ দিনত ছাকচেছ হৈছে, তাৰপিছত কি কৈছে আমাৰ কাৰণে এটা ৰাস্তা উলিয়াই দিছে, এটা বাট দেখুৱাই দিছে যে য়েছ এইটো খুব ধুনীয়া এটা ৰাস্তা, এইটো ৰাস্তাই যাওক আপোনালোকে গুৱাহাটী সোনকালে পাব। কিন্তু আপুনি যদি ভাবে যে নহয় মই এনেকে ডিমাপুৰ হৈ শ্বিলং হৈ এনেকে মই গুৱাহাটী যাম, তেন্তে কিন্তু আপুনি ক'ৰবাত ৰৈ যাবলগীয়া হ'ব পাৰে বা আপুনি বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাকে নকৰি যদি আপুনি এই আমাৰ যিসকল মেণ্টৰ বা যিসকল যিসকল লিডাৰ, তেওঁলোকে বহুত ভাবি চিন্তি বহুত এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যি ৰাস্তা বনাই দিছে, 7টা কাম দেখাই দিছে, এই 7টাক যদি আপুনি অনুসৰণ কৰে তেতিয়া কিন্তু আপুনি ক'তো আপুনি ৰ'বলগীয়া নহয়। গম পাইছেনে? তো তেওঁলোকে যেতিয়া শ্বেয়াৰ দা প্ৰডাক্টৰ 2 নম্বৰত ৰাখিছে, তেন্তে আপুনিও 2 নম্বৰতে ৰাখক। আপুনি এই ব্যৱস্থাটো জড়িত হৈ আপুনি শ্বেয়াৰ দা প্ৰডাক্ট কৰিবলৈ নাযাব, তাৰ আগত আপুনি 100% ইউজ দা প্ৰডাক্ট প্ৰডাক্ট ইউজাৰ আপুনি হৈ লওক। গম পাইছে? আৰু এই ক্ষেত্ৰত মই আকৌ এবাৰ অনুৰোধ জনাইছো, নিজক কিন্তু কেতিয়াও ফাঁকি নিদিব। কাৰণ ফাঁকি যেতিয়া আপুনি প্ৰথমৰ পৰাই দিবলৈ আৰম্ভ কৰিব, শেষলৈও কিন্তু এইটো আপোনাৰ ফাঁকি দিতে কি হ'ব, আপুনি সফলতাৰ বাটটোত যাবলৈ আপোনাৰ অসুবিধা হ'ব। তো আপোনালোকে মই ভাবো নিশ্চয় বুজি পাইছে 100% ইউজ দা প্ৰডাক্ট মানে কি হয়। মই আকৌ কৈছো আপুনি গোটেইগাল বস্তু একেলগে কিনিব নালাগে, কিন্তু যিকেইটা বস্তু আপোনাৰ মোৰ ঘৰখনত ব্যৱহাৰ হয় সেইকেইটা আপুনি এটা চিষ্টেমত দৰকাৰ হ'লে 1 মাহত নাই পৰা আপুনি 2 নম্বৰ মাহত কৰক। কাৰণ আপুনি ঠিক আছে আপুনি ভেষ্টিজৰ পৰা ব্যৱহাৰ নাই কৰা, আপুনি বেলেগৰ পৰাটো কৰিছে, তাৰ পৰা ননাকে যেনিবা ইয়াত আপুনি পইচাটো ভৰাব লাগে। য'ত কি হ'ল বস্তুটো কিনাৰ কাৰণে প্ৰথম কথা এটা আপুনি কোৱালিটি প্ৰডাক্ট পালে, দ্বিতীয় আপোনাৰ এটা পিভি জেনেৰেট হ'ল, আপোনাৰ এটা বিজনেছ হ'ল। ঠিক আছে, মই ভাবো আপোনালোকৰ এইটোত সন্দেহ নাই। আৰু যদি মই কোৱা কথাখিনি ক'ৰবাত কেনেবাকে সন্দেহ থাকিও যায়, আপোনালোকে কিন্তু আপোনালোকক যিসকল ব্যক্তিয়ে এই ছেছনটোলৈ আমন্ত্ৰণ জনাইছিলে তেওঁলোকৰ লগত আপোনালোকে কথা পাতিব, নাইবা ইচ্ছা কৰিলে মোকো আপোনালোকে ডাইৰেক্ট ফোন কৰিব পাৰে যদি এইকেইটাত কিবা আপোনালোকৰ সন্দেহ থাকে। ঠিক আছে, নেক্সট আহি গ'ল শ্বেয়াৰ দা প্ৰডাক্ট, আমাৰ যিটো 2 নম্বৰ কাম। ঠিক আছে, 2 নম্বৰ কামটো এনেকুৱা হয় শ্বেয়াৰ। আমি বহুত ক্ষেত্ৰত দেখো আমি শ্বেয়াৰ কৰিবলৈ যাওঁতে কেতিয়াবা আমি চেল কৰি পাওঁ, কি হয় বস্তুটো বিকিবলৈ কাৰোবাক আমি জোৰ কৰোঁ। চক ইয়াত শ্বেয়াৰ দা প্ৰডাক্ট বুলিহে লিখিছে, তাৰমানে আপুনি প্ৰডাক্টটোৰ গুণটো মানুহক কথা কওক বা শ্বেয়াৰ কৰক। আপুনি প্ৰডাক্টটো কাৰোবাক চেল কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই, কাৰণ আপুনি যদি ধুনীয়াকে সুন্দৰকে প্ৰডাক্টটোৰ ওপৰত যদি আপুনি শিকি বুজি পেলাই তাৰ যদি আপুনি গুণটো বেনিফিটটো আপুনি যদি শ্বেয়াৰ কৰে, তেন্তে মই 100% গেৰাণ্টি দিব পাৰো যিজন ব্যক্তিয়ে শুনিব তেওঁ সেইকেইটা দিনত নহ'লেও, কাৰণ মানুহৰ পইচা পাতি অসুবিধা হ'ব পাৰে, কিন্তু নেক্সট তেওঁ যেতিয়া পইচা পাতি সুবিধা হ'ব তেওঁ কিন্তু আপোনাক ফোন কৰি হ'লেও ক'ব যে বাইদেউ মোক এই বস্তু বা এই ছাৰ মোক এই বস্তুটো লাগে, মই ক'ত পাম। তাৰ কাৰণে কি হ'ব লাগিব, প্ৰথম কথা আপুনি যিটো প্ৰডাক্টৰ বিষয়ে কাৰোবাক শ্বেয়াৰ কৰিব তাৰ আপোনাক অন্ততঃ সম্যক জ্ঞান আপোনাক কিন্তু লাগিব। মই নকওঁ যে বহুত ডিটেইলছত আপুনি প্ৰডাক্টৰ ওপৰত কওক, নহয়, আপুনি মানুহজন চাই পেলাই তেওঁক অন্ততঃ 3টা এনেকুৱা প্ৰয়োজন দেখাই দিয়ক যে এই প্ৰডাক্টটো কিয় তেওঁৰ প্ৰয়োজন আছে, 3টা এনেকুৱা পইণ্ট আপুনি দেখুৱাই দিয়ক। নিশ্চয় পইচা হোৱাৰ লগে লগে বা পইচা যদি লগত থাকে আপোনাক ক'ব যে নহয় মোক এইটো ইমিডিয়েট লাগে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, শ্বেয়াৰ দা প্ৰডাক্ট কৰিব লাগিব, চেল দা প্ৰডাক্ট নহয়। কাৰণ চেল কৰাৰ লগে লগে কি হয়, আপোনাৰ যিজন সন্মুখত ব্যক্তি থাকিব তেওঁৰ মনত এটাই আহিব, তাৰমানে মোক এইজনে এইটো বিকিবলৈ জোৰ কৰিছে, নিকিনো যা, যিমান ভাল গুণ থাকক নিকিনো কি হ'ব। কেতিয়াও কিন্তু তেওঁ এই প্ৰডাক্টটোৰ ভাল গুণখিনি জনাৰ পিছতো নল'ব, কাৰণ আপুনি বিকিবলৈ চেষ্টা কৰিলে আৰু তেওঁ কি হ'ল ইকোটো হাৰ্ট হৈ গ'ল। ঠিক আছে, সেইটো হ'ল শ্বেয়াৰ দা প্ৰডাক্ট। আৰু শ্বেয়াৰ দা প্ৰডাক্টৰ ক্ষেত্ৰত যদি মই ৰিচেণ্ট মোক কালি এটা মই এক্সপিৰিয়েঞ্চ ক'বলৈ গৈ আছো। কালি মোৰ বন্ধু এজনৰ লগত গৈছিলো এফালে বিহু খাবলৈ গৈ, তো তেওঁতো কৈছে যে তেওঁলোকৰ ঘৰত অকণমান ব্যৱস্থাৰ বিষয়ে ক'ব লাগিছিলে, কিন্তু কি হ'ল বন্ধুজন আজিৰ পৰা মোটামুটি 4 বছৰমান আগৰ তেওঁলোকৰ ঘৰলৈ মাতি আছে, কিন্তু বন্ধুজন যাব গ'লে সময় পোৱা নাছিলে। তো তেনেকুৱা এঘৰ মানুহত গৈ আমি ডাইৰেক্ট কেতিয়াও বিজনেছৰ কথা উলিয়াব নোৱাৰো, সেইটো সম্পূৰ্ণ তাক বেয়া পাব যে ইমান দিনটো মাতি ল'ৰাটো নাই অহা আৰু আজি আহি পেলাই কি হৈছে কোম্পানী বা কিবা প্ৰডাক্টৰ কথা আকৌ ক'বলৈ আহিছে। তো মোকতো ই খুচিয়ে আছে যে আৰম্ভটো কৰা। তাৰপিছত মই সেইটো ক'ৰ পৰা আৰম্ভ কৰিম। লাষ্টত মই কি কৰিলো, দেখিলো তেওঁলোকৰ যিগৰাকী আইতা বিচনাত আছে, সেইদিনত এইদিনত আৰু বিহু পিছৰ পৰা প্ৰেচাৰটো খুব হাই হৈ আছে। তাৰপিছত মই ভাবিলো য়েছ এইটোৱে চান্স,
তো মই কি কৰিলো, টিচিৰ কথা তেওঁলোকৰ ঘৰখনত ষ্টাৰ্ট কৰিলো। আপোনাক গম পায় আমাৰ ব্যৱস্থাত এটা ফ্লেক্সৱেল নামৰ প্ৰডাক্ট আছে। মই কিন্তু তেওঁলোকক ফ্লেক্সৱেল খুৱাম বুলি কোৱা নাই। মই মাত্ৰ কৈছো যে টিচি এটা খুব ভাল বস্তু। টিচি বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰে বা আমাৰ অসম চৰকাৰে বৰ্তমান বিশেষকৈ গাঁৱে গাঁৱে বিলাইছে খেতি কৰিবৰ কাৰণে। ইয়াৰ প্ৰয়োজনটো মই তেওঁলোকক কলো আৰু তেওঁলোকে কৈছে যে এইটো বস্তু ক'ত পাম। তেতিয়া মই তেওঁলোকক দুটা অপশ্যন দেখাইছো যে আপোনালোকে হয় এনেকে টাউনত পাব মাৰ ভাল হলচেলাৰ বা এনেকুৱা গ্ৰচাৰী দোকানত, নাইবা কিন্তু আপোনালোকে এক কাম কৰিব পাৰে, মই এটা ব্যৱস্থাত আছো যিটো ব্যৱস্থাটো টিচি পোৱা যায় আৰু যিটো টিচি খুৱাই পেলাই মোৰ মাক মই সুস্থ কৰিছিলো। ঠিক আছে, আপোনালোকে তেনেকেও ধৰি লওক কোনোবা ক্ষেত্ৰত আপোনালোকে আৰম্ভ কৰিব পাৰে ডাইৰেক্ট কোম্পানীৰ নাম নোলোৱাকে, হয়নে, বা কিন্তু ধৰি লওক তেনেকুৱা একো ডাইৰেক্ট চেলিঙৰ ওপৰত নোপোৱাকে ডাইৰেক্ট তেনেকুৱা আৰু সমস্যাটো চাই পেলাই তেনেকেও কিন্তু ষ্টাৰ্ট কৰিব পাৰে। ঠিক আছে, এইটো জাষ্ট মই এটা কালি হ'ল যে এক্সপিৰিয়েঞ্চ মই আপোনালোকক শ্বেয়াৰ কৰিলো। তাৰপিছতে নেক্সট কামটো হ'ল মেক এ লিষ্ট। এইটো এটা বৰ্তমান আমাৰ ডাইৰেক্ট চেলিং ব্যৱস্থাটোত এইটো এটা খুব গুৰুত্বপূৰ্ণ ষ্টেপ। মই কওঁ যে সবতকে গুৰুত্বপূৰ্ণ ষ্টেপ বুলি ক'লেও বেয়া নহয়, কাৰণ চাওক ডাইৰেক্ট চেলিঙত যিখন আমাৰ প্ৰস্পেক্ট লিষ্ট থাকে এই লিষ্টখনক ৰ মেটেৰিয়েল বুলি কোৱা হয়। ৰ মেটেৰিয়েল মানে যিকোনো এটা প্ৰডাক্ট বা যিকোনো এটা সামগ্ৰী প্ৰস্তুত হ'বৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় তাক ৰ মেটেৰিয়েল বুলি কোৱা হয়। আৰু আমাৰ ডাইৰেক্ট চেলিঙৰ ৰ মেটেৰিয়েলটো হৈছে আপোনাৰ প্ৰস্পেক্ট লিষ্ট। ইয়াত আপোনাৰ প্ৰস্পেক্ট শব্দটো থাকি গৈছে, কিন্তু আপুনি লিষ্ট মেক এ লিষ্টৰ আগত আপুনি দুটা শব্দ লগাব পাৰে। একটো হৈ গ'ল প্ৰস্পেক্ট লিষ্ট আৰু এখন আপুনি 2 নম্বৰ লিষ্ট লিখিব পাৰে যাক আপুনি ড্ৰিম লিষ্ট বুলি ক'ব পাৰে। ঠিক আছে, প্ৰথম কথা আপোনাক এখন প্ৰস্পেক্ট লিষ্ট লাগিব, তাৰ মানে আপুনি কাক কাকনো ব্যৱস্থাটোৰ বিষয়ে শ্বেয়াৰ কৰিব তাৰ এখন আপোনাৰ কি হ'ব প্ৰস্পেক্ট লিষ্ট লাগিব। ঠিক আছে, আৰু লিষ্টখন বনোৱাৰ ক্ষেত্ৰত আমি বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায়, কাৰণ প্ৰথমতে ময়ো সমস্যাত পৰিছিলো যে মই কাৰ কাৰ নাম লিখিম। মোৰতো তেনেকুৱা ধৰি লওক মানুহটো ধেৰ আছে, মোবাইলৰ কণ্টেক্ট লিষ্টটো ভৰি আছে 300 400 500 মানুহ, তো লিখিম কাৰ কাৰ নাম। তো মোৰ এজন গ্ৰেট মেণ্টৰ ৰঞ্জিত দত্ত ছাৰ, তেখেতে মোক এটা ফৰ্মুলা শিকাইছিলে। মই আপোনালোককো এই ফৰ্মুলাটো অকণমান দেখাব বিচাৰিছো। চাব, যাক ফ্ৰেঞ্চ ফৰ্মুলা বুলি কোৱা হয়। আপোনালোকে এই ফ্ৰেঞ্চ ফৰ্মুলা সম্পূৰ্ণ ছবিটো দেখা পাইছেনে? মোক কোনোবা এজনে ক'লে মই ভাল পাম। Yes, okay, thank you so much. হয়, আমাৰ ডাইৰেক্ট চেলিং ব্যৱস্থাত এটা ফৰ্মুলা আছে, কাৰণ যিসকল মানুহে লিষ্ট লিখাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় তেওঁলোকে যাতে লিষ্টখন সুন্দৰকে লিখিব পাৰে, তো এইটো ডাঙৰ ডাঙৰ যিমানখিনি লিডাৰ আছে তেওঁলোকে প্ৰস্তুত কৰা এটা ফৰ্মুলা। কাৰণ আপুনি যদি এই ফৰ্মুলাটোত আপুনি লিষ্টখন বনাবলৈ হয় তেতিয়া কি হ'ব, আপোনাৰ বেছি মানুহৰ নাম আপোনাৰ মনত আহিব, লিখিবলৈ আপোনাৰ সুবিধা হ'ব, যাক ফ্ৰেঞ্চ ফৰ্মুলা বুলি কোৱা হয়। প্ৰত্যেকটো এলফাবেটৰ এটা এটা অৰ্থ আপোনালোকে দেখিছে। F for friends, যেটো আপুনি আপোনাৰ বন্ধুবৰ্গৰ নাম লিখিব পাৰে। R for relatives, আপোনাৰ যিমানখিনি বংশ পৰিয়াল মামা ভাগিন বাই ভনী যিমানখিনি আপোনাৰ সম্বন্ধীয় মানুহ তেওঁলোকৰ নাম আপুনি 2 নম্বৰ ৰিলেটিভত লিখিব পাৰে। ইনষ্টিটিউচন, তাৰমানে আপুনি কোনোবা যদি ইনষ্টিটিউটৰ লগত যদি জড়িত আছে বা আপোনাৰ ল'ৰা ছোৱালী এনেকুৱা কিবা যদি আপোনাৰ ব্যৱস্থাত জড়িত আছে, টিউচন ধৰি লওক কোচিং চেণ্টাৰ হ'ব পাৰে, যিকোনো কিবা কিবি খেল ধেমালি কিবা ধৰি লওক এনেকুৱা ইনষ্টিটিউট হ'ব পাৰে, তাৰ জড়িত থকা মানুহসকলৰ নামো আপুনি ধৰি লওক লিখিব পাৰে। ই ফৰ এমপ্লয়ী, আপুনি ধৰি লওক যিমানখিনি আজিৰ দিনত চৰকাৰী এমপ্লয়ী জানে বা প্ৰাইভেট এমপ্লয়ী চিনি পায় আপোনাৰ ৰেঞ্জত, আপুনি সেইখিনি মানুহৰ নাম তাত লিখিব পাৰে। ঠিক আছে, নেইবাৰ আপোনাৰ ওচৰ চুবুৰীয়া নাম লিখিব পাৰে। ডি ফৰ ড্ৰিমাৰ্ছ, আপুনি ধৰি লওক এনেকুৱা বহুত মানুহক আজিৰ দিনত জানিব পাৰে যি ধৰি লওক খুব ডাঙৰ ডাঙৰ সপোন দেখে, তেওঁলোকে জীৱনত বহুত ডাঙৰ কিবা ধৰি লওক সফল হোৱাৰ সপোন আছে তেওঁলোকৰ, প্ৰায় যিখিনি আপোনাক শ্বেয়াৰ কৰে আপুনি নাজানে, তো আপুনি তেওঁলোকৰ নামটো সেই ড্ৰিমাৰ্ছ নামৰ কেটেগৰীটোত আপুনি লিখিব পাৰে। আৰু এছ ফৰ হৈ গ'ল ষ্ট্ৰেঞ্জাৰ। চাওক, এই যিটো ফৰ্মুলা, আপুনি যদি এই ফৰ্মুলাটো যদি আপুনি লিষ্টখন বনাবলৈ হয় তো আপোনাৰ কি হ'ব, বেছিতছে বেছি মানুহৰ নাম আপোনাৰ মনত আহিব। ঠিক আছে, আৰু মোক আজি ৰাতিপুৱাই মোৰ মেণ্টৰ সঞ্জীৱ দত্ত ছাৰে কৈছিল যে মই স্পেচিয়েলি লিষ্ট মেকিঙৰ ওপৰত এটা ছেছন কৰিম। তো মই আজি ইমান দীঘলীয়া এই বিশেষকৈ এই ষ্টেপটোৰ ওপৰত নকওঁ, কাৰণ ছাৰৰ পৰা আমি শুনিবলৈ পালে বেছি ভাল লাগিব। তো মই জাষ্ট এই ফৰ্মুলাটোহে আপোনালোকক দেখুৱাই দিলো। আৰু তাতে মই খালি এটা কথা কওঁ, আপোনালোকে যেতিয়া লিষ্ট লিখিব, মই যেতিয়া প্ৰথম লিষ্ট লিখিছিলো মই কি কৰিছিলো, প্ৰি জাজ কৰিছিলো। তাৰমানে যেতিয়া বোলে মোৰ লগৰ বন্ধু এটাৰ নাম মনত পৰিছিলে, মই ভাবিছিলো আৰে ই ক'ত কৰিব,
ইটোতো সাংঘাতিক ব্যস্ত মানুহ। আকৌ যেতিয়া ধৰি লওক তাৰ নাম নিলিখিলো যে ই ব্যস্ত বাদ দিলো, আচ্ছা আকৌ বেলেগ এটা লগৰ নাম মনত পৰিলে ফ্ৰেণ্ডত, মই ভাবিলো নহয় ইটোতো মানুহৰ কথাই ক'ব নাজানে, ইটো কৰিব নোৱাৰিব এইটো ব্যৱস্থাত, ঠিক আছে, আকৌ তাৰ নামো নিলিখিলো, তাৰপিছত আকৌ ধৰি লওক বেলেগ এটা নাম মনত পৰিলে, ইটো একদম বেষ্ট হ'ব, ইয়াৰ নাম লিখো। তেনেকে মই লিষ্ট বনাইছিলো। কিন্তু মই আপোনালোকক কওঁ, এনেকে আপোনালোকে কেতিয়াও প্ৰিজাজ নকৰিব, মানে আগতীয়াকে আপোনালোকে কেতিয়াও মানে কি বুলি ক'ম আৰু নাভাবিব যে কোনোবাই কৰিব কোনোবাই নকৰিব। এইটো কি হ'ব, লিষ্ট মেকিঙৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ ভুল। কাকো আগতীয়াকে আপুনি ভাবিব নালাগে যে আমুকে কৰিব আমুকে নকৰিব। আপোনাক মাত্ৰ দায়িত্বটো বা আপোনাৰ কৰ্মটো হৈছে লিষ্ট মেকিং, বা আপুনি এই ফৰ্মুলাটো লিষ্ট লিখিব লাগে, তাৰমানে লিষ্ট লিখিব লাগে। কোনোবাই কৰিব নকৰিব, কাৰোবাৰ বহুত টকা পইচা আছে, তেনেকে আপুনি একো জাজ নকৰিব, আপুনি মাত্ৰ লিখক নামখিনি। কাৰণ নামখিনি লিখিলে তেনেকুৱা নহয় যে তেওঁলোকে কিবা নটিফিকেশ্যন যাব, গম পাই যাব যে আপুনি কিবা নাম লিখিছে এনেকে, নিশ্চয় তেনেকুৱা নহয়। তো আপুনি নামটো লিখাৰ ক্ষেত্ৰত কি হ'ব, এলাহ নকৰিব, ঠিক আছে। আৰু ডেইলি আপুনি আপোনাৰ যিখন ডায়েৰীত আপুনি লিখিব প্ৰস্পেক্ট লিষ্টখন, আপুনি ডেইলি অকমান চাব যে মানুহখিনিৰ নামটো জাষ্ট এনে আপুনি পঢ়িব, ঠিক আছে। আৰু মই ভাবো তেনেকে পঢ়োতে আপোনাৰ ডেইলি এজন বা দুজন নতুন মানুহৰ নাম ওলাব যিজন আপুনি এড কৰিবলৈ আপোনাৰ লিষ্টখনত থাকি গৈছিলে, ঠিক আছে। আৰু মই কৈছো আপোনাৰ এই বস্তুটো যদি নহয় আপুনি কিন্তু ডাইৰেক্ট চেলিং ব্যৱস্থাত ডাঙৰ ছাকচেছ কেতিয়াও পাব নোৱাৰে। কাৰণ আজিও আমি লিষ্ট বনাও, আজি মোৰ সকলো মেণ্টৰে বনাই, গম পাইছেনে, এইটো আপোনাক লাগিব সদায় দিনৰ কাৰণে, ঠিক আছে। নেক্সট আহি গ'ল ইনভাইট বা ইনভিটেশ্যন। আপুনি যিসকল ব্যক্তিৰ নাম লিখিলে তেওঁলোকক এজন এজনকে আপুনি আপোনাৰ ঘৰলে হওক বা আপুনি আমাৰ DLCP যাৰ ওচৰত আছে DLCPলে হওক বা আমিয়ে তেওঁলোকৰ ঘৰলে হওক, আমি এনেকে ধৰি লওক ইনভাইট কৰিব পাৰো, ঠিক আছে। আৰু ইনভাইট কৰাটো সাংঘাতিক ধৰণৰ ধৰি লওক আপোনাৰ নিয়ম থাকে। আমি ইনভাইটৰ ক্ষেত্ৰতো বহুতে ভুল কৰো, ডাইৰেক্ট ধৰি লওক বহুত দিন খা খবৰ নাই পটককে ফোনটো লগাই কৈ দিওঁ যে মই এটা কোম্পানীত জড়িত হৈছো, তুমিও মোৰ লগত সোমাব লাগিব, এনেকুৱা কিন্তু নহয়। তো ইনভাইটৰ ক্ষেত্ৰত আমি বহুত কিবা কিবি শিকিবলগীয়া আছে, বহুত টেকনিক আছে, বহুত চিষ্টেম আছে, কিবা কি ক'ব লাগে কি ক'ব নালাগে, তাৰ ওপৰতো আমাৰ দীঘলীয়া আলোচনা হ'ব, ঠিক আছে। মই জাষ্ট আজি বেছিক কেইটাহে কৈ দিছো আপোনালোকক, ঠিক আছে। নেক্সট হৈ গ'ল ইনভাইট। নিৰ্দিষ্ট ব্যক্তিজনক আপুনি ইনভাইট কৰিলে, তেওঁ আহিলে বা আমি তেওঁৰ ওচৰলৈ আমি গলো। তাৰপিছত আমাৰ 5 নম্বৰ আমাৰ কামটো হ'ব মিটিং। আৰু মই কৈছো প্ৰথম ব্যক্তি যিসকল আজি ব্যৱস্থাটোত জড়িত হৈছে, আপোনালোকে প্ৰথমে অকলে মিটিং কৰিবলৈ নাযাব। আপোনাৰ কোনোবা এজন এক্টিভ আপলাইন যিকোনো হ'ব পাৰে, যিজন ধৰি লওক এক্টিভ, আজি আপুনি গম পায় যে তেখেতে খুব ধুনীয়া কাম কৰি আছে, তেওঁলোকৰ লগত তেওঁক মই অন্ততঃ লগ ধৰি নিব পাৰিম, তেওঁ আমাক ছাপোৰ্ট কৰিব, যাক আপুনি তেনেকে ভাবিছে, ঠিক আছে। সেইজন আপুনি ব্যক্তিৰ লগত কথা পাতক যে ছাৰ এনেকে বা বাইদেউ এনেকে আমি এটা ডেট ঠিক কৰিছো, এনেকে এটা জেগা, আপুনি অকমান আমাক সময় দিয়ক, আপুনি তেনেকে পাতিলে। আৰু নেক্সট আপুনি কি হ'ল, গ'ল মিটিং কৰিলে, আপুনি ধুনীয়াকে আপোনাৰ যিজন ব্যক্তি আপুনি লৈ গৈছে, আপলাইনে হওক বা যোনে নহওক, তেওঁ কেনেকে আৰম্ভণি কৰিছে, কেনেকে ক্লজ কৰিছে, আপুনি এইখিনি বস্তু সম্পূৰ্ণ কি কৰিলে, কপি কৰিলে। কপি মানে কি, ডুপ্লিকেট কৰিলে, তেওঁ কেনেকে ষ্টাৰ্টিং কৰিছিলে বা তেনেকে প্ৰডাক্ট এটাৰ বিষয়ে কৈছিলে, এইখিনি আপুনি কিন্তু কৰিব লাগিব। মিটিং মানে এইটো নহয় যে আপুনি কোনোবা এজন ব্যক্তিক নি তাত বহাই দিলে, আপুনি মোবাইল চলাবলৈ লাগি গ'ল বা আপুনি ধৰি লওক অন্য মনস্ক হৈ কিবা ভাবি আছে, তেনেকুৱা কিন্তু কোনো কেতিয়াও নকৰিব। কাৰণ আপোনাক প্ৰত্যেকজন ব্যক্তিয়ে এটা সময়লৈকেহে মিটিং কৰি দিব পাৰিব। এটা সময়ত আপুনিও বেলেগৰ কাৰণে বা নিজৰ কাৰণে হলেও আপুনি মিটিং কৰিবই লাগিব, কাৰণ আমি পাতি আছো যে আমি ইয়াত ছাকচেছ হ'ব লাগে। তো কেতিয়াও টাইম পাছ নকৰিব। যেতিয়া মিটিং হয়, প্ৰত্যেকজন ব্যক্তিয়ে কি ক'ব বিচাৰিছে এইটোৰ ওপৰত ভালকে আপোনালোকে কি ক'ব, শুনিব, ঠিক আছে। হৈ গ'ল মিটিং খুব ধুনীয়াকে। নেক্সট আহি গ'ল, তেওঁ ক'লে যে য়েছ, এইটো ব্যৱস্থাত মই কাম কৰিব লাগে, মই কাম কৰিব বিচাৰো। তেতিয়া কি হ'ব, আমি টিম ৱৰ্ক কৰিব লাগিব। সেই নতুন ব্যক্তিজন আৰু আপুনি বা মই, আমি কি হ'ব লাগিব, মিলি পেলাই আমি টিম ৱৰ্ক কৰিব লাগিব। আৰু বৰ্তমান কলি যুগত আপুনি যদি দুখন হাতে কাম কৰি সফল হ'ম বুলি ভাবিছে, তেন্তে মই কৈছো এইটো চবতকে এটা ডাঙৰ মূৰ্খামি হ'ব। আপুনি দুখন হাতে কাম কৰি কেতিয়াও আজিকালি বৰ্তমান সফল হ'ব নোৱাৰে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, টিম বনাবই লাগিব, বা আপুনি কিবা এটা নেটৱৰ্ক কিন্তু আপুনি বনাবই লাগিব। নহলে কি হ'ব, আপুনি দুখন হাতে অতি বেছি কাম কিমান দেৰি কৰিব দিনটোত, 8 ঘণ্টা 10 ঘণ্টা, তাতকেতো আপুনি দুখন হাতে আৰু কাম কৰিব নোৱাৰে।
কিন্তু ভাবকচোন দিনটোত যদি 8 ঘণ্টা সময় আপোনাৰ কাৰণে আৰু 10 জন যদি মানুহে কাম কৰে, তেতিয়া কামৰ পৰিমাণটো নাবাঢ়িবনে? বা ভাবকচোন আপোনাৰ কাৰণে যদি 200 জন মানুহে কাম কৰে, দিনটো 8 ঘণ্টা বাদ দিয়ক, 5 ঘণ্টা কৰে যদি, আপুনি পূৰণ কৰি চাওক যে আপোনাৰ এটা দিনত কিমান কাম হ'ব। তাৰ কাৰণে কি কৰিব লাগিব? আমি টিম ৱৰ্ক কৰিব লাগিব। ঠিক আছে, এইটো হৈ গ'ল আপোনাৰ 6 নম্বৰ বেচিক। নেক্সটটো হৈ গ'ল ফ'ল' আপ। আপোনালোকে মন কৰিব, মই লিষ্টখন যেতিয়া বনাইছিলো, এই ফ'ল' আপ শব্দটো অকণমান বাকীকেইটা ঘৰতকৈ অকণমান ডাঙৰকৈ লিখিছো। ইয়াৰ অৰ্থ এইটোৱে, এই বিজনেছটোত চবতকে ডাঙৰ প্ৰধান বেচিককেইটাৰ ওপৰত এটা কিন্তু হৈ গৈছে আপোনাৰ ফ'ল' আপ। আপুনি যদি বাকী 6টা খুব ধুনীয়াকৈ কৰিও আহে, চাপ'জ আপুনি খুব ধুনীয়াকৈ প্ৰডাক্ট ইউজ কৰে ডেইলি, আপুনি ডেইলি প্ৰডাক্ট শ্বেয়াৰ কৰে মানুহক, ডেইলি আপুনি লিষ্ট বনায়, লিষ্টখন আপুনি লিষ্টৰ ওপৰত কাম কৰে, ডেইলি আপুনি ইনভাইট কৰে, মিটিং কৰে আপলাইনৰ লগত বা নিজে, আপুনি টিম ৱৰ্কো কৰিছে ধৰি লওক, কিন্তু আপুনি যদি ফ'ল' আপ নকৰে, ফ'ল' আপ মানে কি এইটো আমি জানিব লাগিব। নতুনসকলৰ কাৰণে কওঁ, ফ'ল' আপ মানে হৈছে, চাপ'জ আপুনি ক'ৰবাত এখন মিটিং কৰি আহিলে, আপোনাৰ এটা দায়িত্ব থাকিব 48 ঘণ্টাৰ ভিতৰত, 48 ঘণ্টাতকৈ বেছি হ'ব নালাগিব, 48 ঘণ্টাৰ ভিতৰত তেখেতলোকক এটা ফোন কল কৰা যে কথাখিনি আপোনালোকে কেনেকুৱা পালে। ঠিক আছে, এই ফ'ল' আপটো কিন্তু যদি আপুনি নকৰে, তেতিয়া কিন্তু আপোনাৰ কি হ'ব, সেই তেওঁলোকে আপোনাৰ লগত কেতিয়াও জড়িত নহ'ব। গম পাইছেনে? আৰু সেইটো 48 ঘণ্টাৰ ভিতৰত হ'ব লাগিব। চাপ'জ আপুনি যদি কাৰোবাক প্ৰডাক্ট দিছে, প্ৰডাক্টটো খাই কিবা অসুবিধা পাইছে নি, কেনেকুৱা পাইছে, ভাল পাইছেনে, এইটো হৈ গৈছে ফ'ল' আপ। আৰু এইটো এনেকুৱা নহয় যে আপুনি এদিন কৰিব আৰু 48 ঘণ্টাৰ পিছত তাৰপিছত নকৰিব, নহয়, এইটো আপুনি গোটেই জীৱনৰ কাৰণে, গোটেই আপুনি ডিউ সম্পূৰ্ণ সিমানটো পৰ্যায়লৈকে আপুনি ফ'ল' আপ কৰিবই লাগিব। তাৰমানে ফ'ল' আপ কাক কৰিব? আপোনাৰ যিজন এক্টিভ টিম মেম্বাৰ থাকিব, আপোনাৰ যিজন এক্টিভ লিডাৰ থাকিব। ঠিক আছে, তাৰমানে আপুনি কি হ'ব, আপোনাৰ যিখিনি এক্টিভ লিডাৰ থাকিব, তেওঁলোকৰ লগত ডেইলি আপুনি এটা টাস্কত থাকিব লাগিব, তেওঁলোকক খা খবৰ ৰাখিব লাগিব, তেওঁলোকৰ বিজনেছ কেনেকুৱা চলি আছে আপুনি খবৰ ল'ব লাগিব, আৰু এইটো বাৰ বাৰ কৰিব লাগিব। গম পাইছে? আপুনি মিটিং এবাৰ কৰি পেলাই আপুনি হৈ যাব কামটো, কিন্তু ফ'ল' আপটো আপুনি বাৰ কৰিব লাগিব। এদিনৰ মূৰে কৰিবলগীয়া হ'ব পাৰে, দুদিনৰ মূৰে কৰিবলগীয়া হ'ব পাৰে। আৰু মই কৈছো, বিজনেছ আহে সদায় ফ'ল' আপৰ পৰা। আপুনি মিটিং যিমানেই ভাল নকৰক বা যিমানেই বেয়া নকৰক, আপুনি যদি ফ'ল' আপ সুন্দৰকে কৰে, আপুনি যদি সুন্দৰকে ৰিলেশ্যন মেইনটেইন কৰে, ফ'ল' আপ মানে কি, এক প্ৰকাৰে চাবলৈ গ'লে ৰিলেশ্যন মেইনটেইন। এইটোত যদি আপুনি কাম কৰে, কাৰণ চাওক, নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট চেলিং মানে হৈছে ৰিলেশ্যন বনোৱা কাম। তাৰ বাহিৰে মানে আপোনাৰ একো নাই, আপুনি এইটো ভাবিব পাৰে। এই ব্যৱস্থাত আহি যদি আপুনি ৰিলেশ্যন নবনায়, আপুনি যদি ফ'ল' আপ নকৰে, তেতিয়া কিন্তু আপুনি কি হ'ব, ডাঙৰ টিম বনাব নোৱাৰিব, আৰু ডাঙৰ টিম যেতিয়া নবনিব, ডাঙৰ আপোনাৰ কি হ'ব, PV জেনেৰেট নহ'ব। কাৰণ আল্টিমেটলি কি, PVটো সকলো, বা আপোনাৰ যিমান নেটৱৰ্ক ডাঙৰ হ'ব সিমান PV আহিব চাবলৈ গ'লে। তো আপুনি কি কৰিব লাগিব, ফ'ল' আপ কৰিব লাগিব, আৰু ফ'ল' আপ কৰাৰ লগে লগে আপোনাৰ কি হ'ব, ৰিলেশ্যন ষ্ট্ৰং হ'ব, আৰু ৰিলেশ্যন ষ্ট্ৰং হোৱাৰ লগে লগে আপোনাৰ কি হ'ব, আপোনাৰো বিজনেছ হ'ব, আৰু সেই ব্যক্তিজন যিজনক আপুনি ফ'ল' আপ কৰিছে তেখেতকো আপুনি কিন্তু সফল কৰিব পাৰিব। এইটো নহয় যে আপুনি অকল আপোনাৰ মুনাফাৰ কাৰণে আপুনি কাৰোবাৰ লগত ৰিলেশ্যন বনাব, আপোনাৰ উদ্দেশ্যটো হ'ব লাগিব যে মই তেওঁক সফল কৰোঁ, তেওঁক বিজনেছ মই ছাপোৰ্ট কৰোঁ, এইটোহে আপোনাৰ উদ্দেশ্য হ'ব লাগিব। কিন্তু আপোনাৰ যেতিয়া উদ্দেশ্য সৎ হ'বই, ফ'ল' আপ যেতিয়া ধুনীয়াকৈ কৰিবই, আল্টিমেটলি কি হ'ব, তেওঁ ছাকচেছ মানে আপুনি ছাকচেছ। কাৰণ আমাৰ টেগলাইনটোৱে হৈছে ইন ইউৰ ছাকচেছ লাইজ আৱাৰ ছাকচেছ। তাৰমানে আপোনাৰ সফলতাই মোৰ সফলতা, আৰু সেইটো হ'বলৈ হ'লে আপুনি ফ'ল' আপ কিন্তু কৰিব লাগিব। চক, এইকেইটা হৈ গ'ল 7টা বেচিক। এই 7টা খুঁটাৰ ওপৰতে আপোনাৰ সফলতাটো নিৰ্ভৰ কৰি আছে। ইয়াত যদি আপুনি এটা খুঁটাও যদি আপুনি লুজ কৰি দিবলৈ হয়, তেন্তে কিন্তু আপোনাৰ সফলতাৰ যিটো মহল বনিবলৈ গৈ আছিলে, সেইটো কিন্তু গিৰি যাব পাৰে। এই আপুনি 7টা খুঁটা আপুনি ষ্ট্ৰং কৰিব লাগিব। আৰু কোনোবাই যদি আপোনালোকৰ মনত প্ৰশ্ন আহিছে যে এই 7টা কাম কেতিয়া কৰিম বা কিমান দিনলৈকে কৰিম, মই প্ৰথমতেই কৈছো, আপুনি তেনেকে ডেইলি কিছুমান কাম কৰে, যেনেকে আপুনি প্ৰথম ধৰি লওক ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰে। ব্ৰাছ কৰাটো ধৰি লওক এনেকুৱা নহয় যে মই আমুক বছৰৰ বয়সলৈকে মই ব্ৰাছ কৰিম, তাৰপিছত আৰু ব্ৰাছ নকৰো, বা মই সপ্তাহটোত মই 3 দিনহে ব্ৰাছ কৰিম, নকৰো, বা মই সপ্তাহটোত 2 দিনহে গা নুধো, তেনেকুৱাতো নহয় ন। আমি এনেকুৱা কিছুমান আমাৰ কাম আছে দৈনন্দিন জীৱনত, যিখিনি আমি ডেইলি কৰিব লাগিব, আৰু ডেইলি আমি কৰো। আপুনিও এই 7টা বেচিকক আপোনাৰ ডে টু ডে লাইফত ডেইলি আপুনি অভ্যাসত পৰিণত কৰিব লাগিব। আপুনি প্ৰথম ডেইলি প্ৰডাক্ট খাব লাগিব,
শ্বেয়াৰ এটা প্ৰডাক্ট আপুনি শ্বেয়াৰ কৰিবলৈ প্ৰডাক্ট বা আপোনাৰ বিজনেছ, ঠিক আছে, আপুনি মেক এ লিষ্ট, আপোনাৰ লিষ্টখন ডেইলি ৰাতিপুৱা শুই উঠিয়ে হওক বা ৰাতি শোৱাৰ আগমুহূৰ্ততে হওক আপুনি একবাৰ চাব লাগিব বা আজৰি টাইমত দিনটোত। আৰু লিষ্টৰ ক্ষেত্ৰত মই আৰু এটা কৈছিলো, আপোনাৰ ড্ৰিম লিষ্ট বনোৱাৰ কথা কৈছিলো। আপুনি প্ৰস্পেক্ট লিষ্টটো বনালে যে কাক কাক ব্যৱস্থাটোৰ বিষয়ে শ্বেয়াৰ কৰিব। 2 নম্বৰতে আপোনাৰ সপোন, আপোনাৰ কি কি সপোন আছে, আপুনি জীৱনত কি কি পাব বিচাৰে মৃত্যুৰ আগমুহূৰ্তত, আপোনাৰ এখন ড্ৰিম লিষ্ট থাকিব লাগিব। কাৰণ এই গোটেই ব্যৱস্থাটোৱে হৈছে ড্ৰিমাৰসকলৰ কাৰণে। যাৰ সপোন নাই তেওঁলোকৰ কাৰণে কিন্তু এইটো ব্যৱস্থা নহয়। কোনোবাই যদি ভাবিছে যে মোক একো প্ৰয়োজনে নাই, মাহেকত মোক টকা 10,000 বা 5,000 টকা আহি থাকিলে হৈ থাকিব, মই তেওঁলোকক কওঁ তেনেকে যদি আপুনি বিচাৰিছে জীৱনত কেতিয়াবা, তেন্তে কিন্তু কামৰ অভাৱ নাই আৰু বহুত কাম আছে। তাৰ কাৰণে আপুনি ডাইৰেক্ট চেলিঙে কৰিব লাগিব বুলি কথা নাই, গম পাইছেনে? আপুনি যদি ডাইৰেক্ট চেলিং কৰিব বিচাৰে, প্ৰথম কথা আপোনাৰ কি হ'ব লাগিব, সপোন থাকিব লাগিব। কাৰণ আপোনাৰ যদি সপোন নাথাকে, আপুনি যদি জাষ্ট 5,000 10,000 টকাৰ কাৰণে ব্যৱস্থাটোত আহে, যে কিবা আপোনাৰ তলত যিখিনি মানুহ আহিব তেওঁলোকে ডাঙৰ ভাবিবলৈ অৱকাশ নাথাকিব। কাৰণ আপুনিয়ে প্ৰথম সৰু ভাবি আছে, তেওঁলোকে ডাঙৰ কেনেকে ভাবিব? তো মই ৰিকুৱেষ্ট কৰো, সপোন কিন্তু আপোনালোকে লিখক। অন্তত আপোনালোকৰ যি যি সপোন আছে, এনেকুৱা নহয় যে মেটেৰিয়েলিষ্টিকে হ'ব লাগিব, গাড়ীয়ে হ'ব লাগিব, টকা পইচাই হ'ব লাগিব, আপোনাৰ যিকোনো হ'ব পাৰে। আপুনি এজন সফল লিডাৰ হ'ব বিচাৰে, আপুনি বহুত মানুহৰ আগত ধৰি লওক কথা ক'ব বিচাৰে, বহুত মানুহক আপুনি লিড কৰিব বিচাৰে, এইটো আপোনাৰ সপোন হ'ব পাৰে, সেইখিনিও লিখক। কাৰণ ডাইৰেক্ট চেলিঙে অকল টকা পইচাই নিদিয়ে, অকল বিদেশ যাত্ৰাই নিদিয়ে। ডাইৰেক্ট চেলিঙে আপোনাক মানুহ হিচাপে জীয়াই থাকিবলৈ যিমানখিনি সম্পদ লাগে গোটেইখিনি দিয়ে। কাৰণ আজি মই আপোনালোকৰ আগত যেনেকে কথা কৈ আছো, মই এনেকে কথা কোৱা এটা ল'ৰা নাছিলো, কিন্তু ক'ৰবাত কেনেবাকে ধৰি লওক এটা সপোন জন্ম হ'ল সপোনৰ, যে হয় মোৰ বহুত মানুহৰ আগত মোৰ কথা ক'বলৈ মন যায়, ঠিক আছে, সেইটোও মই লিখিলো। তো আজি গৈ পেলাই কেনেবাকে কি হৈছে, আজি অন্তত 15-20 জন মানুহৰ আগত মই কথা ক'ব পৰা এটা পৰ্যায় পাইছো। কিয় পাইছো? কাৰণ মই সেইটো বস্তু সপোনৰ মোৰ যিখন লিষ্ট আছে মই তাত লিখিছো, ঠিক আছে। তাৰপিছত মই ক'লোৱে ইনভাইটৰ ওপৰত আমি ভালেখিনি কথা পাতিবলগীয়া থাকে। আমি কেতিয়াও কাকো ফোন কৰি আমি কোম্পানীৰ কথা নকওঁ, প্ৰথমতে আমি ৰিলেশ্যনটো মেইনটেইন কৰিম। আমি কেতিয়াও ডাইৰেক্ট ফোন কৰি আপোনালোকক জইন হোৱাৰ প্ৰস্তাৱ নিদিওঁ, গম পাইছেনে? আমি এটা চিষ্টেম মেইনটেইন কৰি পেলাই আমি কথাখিনি তেওঁলোকৰ লগত স্মুথলি আমি আৰম্ভ কৰিম। পটককে আমি কিবা এটা আৰম্ভ কৰি নিদিওঁ। নেক্সট আহি গ'ল মিটিঙৰ ক্ষেত্ৰতো মই আপোনালোকক কৈছো, আপোনালোকে কেতিয়াও আপলাইনজনক বহাই পেলাই আপোনালোকে নিজৰ কামত ব্যস্ত হৈ নাযাব। অন্তত আপুনি তেওঁ কি কৰিছে আপুনি অন্তত শুনিবলৈ চেষ্টা কৰক। কাৰণ এটা সময় আহিব আপুনিও তেনেকে মিটিং কৰিব লাগিব, আৰু সেইটো যদি আপুনি নকৰে তেতিয়া আপুনি ডাঙৰ ছাকচেছ নাপাব। আকৌ আপোনাৰ নিচিনা তেনেকে তৈয়াৰ কৰিব লাগিব। এইটো কেতিয়া হ'ব? যেতিয়া আপুনি প্ৰথম ষ্টেপ ল'ব, খোজটো ল'ব, তেতিয়াহে আপোনাক দেখি বেলেগে আকৌ খোজ ল'ব। এইটো কৰক। নেক্সট টিমৰ লগত সদায় বণ্ডিং, যিটো একতাটো, এইটো মেইনটেইন কৰি ৰাখক। এইটোত কেতিয়াও ফাক আহিবলৈ নিদিব, ঠিক আছে। আৰু ফ'ল' আপৰ ওপৰতটো মই ভালেখিনি কথা ক'লোৱেই। তো বেছিক হৈ গ'ল এই 7টাই। এই 7টা হৈ গ'ল আমাৰ প্ৰাথমিক কাম, যিকেইটা আমি ডেইলি কৰিব লাগিব। আৰু আমি ইউচিডি মানে একদম শীৰ্ষ পৰ্যায়লৈকে আমি কিন্তু কৰিবই লাগিব। এনেকুৱা নহয় যে মই এটা লেভেল গৈ পেলাই মোৰ একো কাম নাই আৰু মোক একো প্ৰয়োজন নাই, মোৰ জাষ্ট বিজনেছ হৈ থাকিব। তেনেকে কিন্তু আমাৰ ভুলটো ভুল হ'ব। আপুনি ছাকচেছ হ'বলৈ এইখিনি ডেইলিয়ে কৰিব লাগিব, ঠিক আছে। অ'কে, মই স্ক্ৰীনখন অফ কৰিব বিচাৰিছো। অ'কে, এইখিনি হৈ গ'ল আমাৰ 7 বেচিক। মই 7 বেচিকৰ ওপৰত কথা ক'লো। আৰু আমাৰ এনেকুৱা কিছুমান বেচিক আছে যিখিনি আমি কৰিব নালাগে। এইখিনিতো হৈ গ'ল যিখিনি আমি কৰিব লাগে, আৰু ভালেমান আছে যিখিনি আমি ধৰি লওক কৰিব নালাগে এইটো ব্যৱস্থাত আগবাঢ়িবৰ বাবে। তো নেক্সট ছেশ্যনত আমি ভাবো সেইখিনিৰ ওপৰতো আলোচনা কৰিম। আজি আমি সেইখিনিৰ ওপৰত আলোচনা নকৰো। একেদিনাই যদি আমি চব সামৰি লওঁ যে আমাৰ কি হ'ব, খেলি মেলি হ'ব বুজাত, আৰু আমি পাহৰি যাম, ঠিক আছে। তো এটা এটাকে যদি আমি ষ্টেপ লওঁ, এটা এটাকে যদি আমি শিকো, আলোচনা কৰো, তেনে কি হ'ব, ভাল হ'ব, ক্লিয়াৰিটি আহিব। আৰু মই ভাবো আপোনালোকে, মই এইটো কোৱা নাই যে মই বহুত ভাল ভাল কথা কৈছো, কিন্তু হ'লেও নোট আপোনালোকে পাৰিলে বনাব। কাৰণ এই কথাখিনি আপোনালোকৰ চব সময়তো মনত নাথাকিব, কাইলৈ আপুনি পাহৰি যাব পাৰে, কি ঠিক। কাৰণ জীৱনত যিমানখিনি চেলেঞ্জ, যিমানখিনি টেনশ্যন,
তো আপুনি সদায় এইখিনি কথা আপোনাৰ মনত থাকিব বুলি আপুনি কোনো গেৰাণ্টি দিব নোৱাৰে। তো পাৰিলে আপুনি ভাল লগা যিখিনি পইণ্ট নোট কৰিব, তেতিয়া অন্ততঃ আপুনি পাহৰিলে কি হ'ব, আকৌ ডায়েৰীখন খোলাৰ লগে লগে মনত আহি যাব আৰু সেইখিনি আপুনি আপোনাৰ টিমক শ্বেয়াৰ কৰিব পাৰিব। ঠিক আছে? অ'কে, মই আপোনালোকক সুধিব বিচাৰো, আপোনালোকে ৰেজ হেণ্ড কৰিব পাৰিব, এই 7টা কামৰ ওপৰত যদি আপোনাৰ লোকৰ ভিতৰত কাৰোবাৰ যদি কিবা ডাউট আছে, আপোনালোকে মুক্ত মনে ক'ব পাৰিব। জাষ্ট ৰেজ হেণ্ড কৰিলে হ'ল, মই আনমিউট অপশ্যনটো পঠাম। এই 7টা কামৰ ভিতৰত আপোনালোকক কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি বা কিবা ডাউট আছে নেকি? যি সুধিবলগীয়া থাকে, আপুনি নাভাবিব যে এইটো সুধিলে মোক বেয়া পাব নেকি বা বেলেগে কি ভাবিব, তেনেকুৱা নাভাবিব। আপোনালোকে আৰামত আপোনালোকে এইটো মোক ক'ব পাৰে আৰু মোৰ সম্যক জ্ঞান অনুসৰি মই তাৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। এনিওৱান? অ'কে, মই ভাবো আপোনালোকে নিশ্চয় এইখিনি বুজি পাইছে। অ'কে, থেংক ইউ। বুজি পাইছে যে সেইটো খুব ভালেই। আৰু মই এইটো কওঁ যে একেদিনাই চব হজম কৰাটো দিগদাৰ। এনেকুৱা চেচন আমি বাৰ বাৰ কৰি থাকিব লাগিব, তেতিয়া আমাৰ কি হ'ব, এই বস্তুখিনি ডাইজেষ্ট হ'ব, হজম হ'ব। তো আজিতো আৰম্ভণি আছিলে আৰু বহুত দিন আমি জুম চেচন কৰা নাছিলো। তো আমি আজি বেছিক কেইটাৰ ওপৰত আমি কথা পাতিলো, যিকেইটা আমাৰ মেইন কাম। আৰু যদি আজিৰ পৰা যদি আপোনাৰ মনত প্ৰশ্ন আহে যে ডাইৰেক্ট চেলিঙত কি কৰিব লাগে, তো প্ৰথমতে আপুনি এইকেইটা কাম আপুনি মনত পেলাব। তাৰ বাহিৰে কিন্তু বেলেগ একো নাই। আপুনি কোনো প্ৰডাক্ট বিকিবহে নালাগে, আপুনি কোনো দোকানত প্ৰডাক্ট ৰাখিব নালাগে, ধুনীয়াকৈ এগালমান প্ৰডাক্ট, সেইবোৰ কোনো কাম নহয়। সেইবোৰ যদি আপুনি এক্সট্ৰা ব্ৰেইন লগাবলৈ হয়, আপুনি কিন্তু ভবামতে ছাকচেছ নাপাব। ঠিক আছে? তো মই যদি এতিয়া